গৈছিল মই তোৰ জীৱনৰ পৰা বাধ্য হৈছিলো মোৰ হাতৰ বেলেগ উপায় নাছিল কিন্তু তই ইয়াক কি কৰি দিছ মোৰ হাতত আৰু একো উপায় নাই মই বৰ ভাগৰি পৰিছো এই জীৱনটোৰ লগত যুঁজি যুঁজি মই ভাগৰি পৰিছো এইখিনিতে লাগিছে জীৱনতকৈ মৃত্যুৱে সহজ আৰু সেইবাবে এই পথটো মই বাছি ললো মনে তই ইয়াত আছা কোনোবাই বা যিকোনো মুহূৰ্ততে ওলাবহি পাৰে মই মোৰ সিদ্ধান্তৰ বিষয়ে তাইক মেছেজ কৰিছিলো তই যা বিশ্বনাথ তই যা তই অহাৰ আগত মোৰ মৃত্যু কোলাত শুব বিচাৰি তই যা তই হাৰি যাব নোৱাৰো তই জীয়াই থাকিব লাগিব কিন্তু কিয় জীয়াই থাকিব লাগে মই যাতে তই মোৰ জীৱনৰ লগত আকৌ খেল খেলিব পাৰ যাতে মোৰ নজৰ পৰে দিনে ৰাতিয়ে মোৰ জীৱনৰ অত্যাচাৰ কৰিব পাৰে এইভাবে মই জীয়াই থাকিব লাগে মোৰ জীৱন মৰণৰ মৃত্যুৰ সিদ্ধান্ত লোৱা অধিকাৰটো কোনে দিলে তই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লোৱাৰ আগত মোৰ কথাটো এবাৰো নেভাবিলি দূৰ কৰিছ এই ভুলৰ শাস্তি তই নিজক কিয় দিবি নিজক কিয় শেষ কৰিবি যদি কোনোবাই শেষ হ'ব লাগে বিশ্বনাথ হ'ব যদি কাৰোবাৰ জীৱন শেষ হ'ব লাগে বিশ্বনাথৰ জীৱন তই এনেকৈ শেষ হৈ যাব নোৱাৰো তই মোক ক্ষমা নকৰিবি মই দুখী তোৰ ওচৰত হাত কৰিছো মই মোক শাস্তি দে মোক শাস্তি কি কৰিব ওলাইছ তই মোক এই কলেজত ওলাইছ ভণ্টি তই এনেকুৱা নকৰিবি ভণ্টি মোক এনেকুৱা কলেজ কেইজন মানুহ যাৰ মানে আজি জনালীয়ে চেপজনী ল'বলৈ সাজু হৈছে সেইজন মানুহ যাক তহঁতে বহুদিন আগতে মৰা বুলি ভাবি লৈছিল কিন্তু মই মৰা নাই মই জীয়াই আছো জীয়াই আছো সেইটো মাৰিবলৈ জেললৈ গৈছিল জ্বলাই দিছে কিন্তু সেইটোৱে মোৰ কাৰণে পোকৌ হৈ আমি ভাবোঁ দুই যোৱা আশাই হাহাকাৰৰ মাজত মোৰ জ্বলি গৈছে আৰু সেই আত্মনাশ হোৱা আশাইৰ মাজত মই কেনেকৈ পলাই আহিলো নিজেই গম নাপাওঁ কিন্তু এতিয়া মই এটা নতুন জীৱনৰ কামবিলাক আৰম্ভ কৰিছো যিবিলাক কাম মই আগতে কৰিব নোৱাৰিলো সেইবিলাক কাম মই এতিয়া কৰিব লাগিব মোৰ এটাই অনুৰোধ এই কথা তহঁতে কাকো নকবি কোনেও জানিব নালাগিব বিশ্বনাথ জীয়াই আছে